এই গোটেই সপ্তাহটো চিকেন আৰু মাটন খাই থাকোঁতে গৈছে। আজি সেইকাৰণে এক্সাম লিখি থাকোঁতে ভাবি আছোঁ আজি মই গৈ পেলাই পনীৰ খাম আৰু ভবামতে কাম পনীৰ কিনি আনিলোঁ পৰীক্ষাৰ পৰা আহোঁতে আৰু এয়া বনাবলৈ লৈছোঁ। প্ৰথমতে কেৰাহীত মিঠাতেল অকণমান দিছোঁ, তাৰপৰাই তাত গৰু ঘিউ ঘৰতে আইতাই বনাই দি পঠাইছিলে সেয়া দিলোঁ, তাৰপৰাই গোটা গৰম মছলা দিলোঁ আৰু তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। দি পেলাই এতিয়া গোটেইখিনি অকণমান দেৰি ভাজি লৈছোঁ। একেবাৰে চিম্পলকৈ বনাইছোঁ যিটো নৰ্মেলি বনোৱা হয় আৰু মই কোনো ৰেচিপি শিকাই থকা নাই, জাষ্ট যিখিনি বনাইছিলোঁ ভিডিঅ' কৰি ৰাখিলোঁ আৰু ভাবিলোঁ যিহেতু ভিডিঅ' মাজে মাজে দি থাকোঁ সেইকাৰণে আপলোড কৰি দিওঁ। তাৰপৰাই কেঁচা জলকীয়া দিলোঁ আপোনালোকে দেখিলে আৰু নিমখ হালধি দি এতিয়া অকণমান দেৰি ভাজিছোঁ। তাৰপিছত ইয়াত দি দিছোঁ আদা নহৰু পেষ্ট, যিটো ৰেডিমেড কিনা হয় সেইটোৱে, যিহেতু কলেজৰ পৰা আহিছিলোঁ ভাগৰো লাগি আছে, সেইবোৰ পিচি থাকিবলৈ আৰু ধৈৰ্য নাই, পাল মাৰি থৈছোঁ একচুৱেলি। তাৰপিছত গুড়ি মছলাখিনি দিলোঁ, কাশ্মীৰী মিৰ্চ, তাৰপৰাই চাহী গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান পানী দি দিছোঁ, নহ'লে মানে গুড়ি মছলাখিনি তলিত লাগি গ'লহেঁতেন আৰু তিতা তিতা এটা ভাৱ আহিল হয়, মানে আঞ্জাটো অকণমান তিতা লাগে যদি তলত লাগি যায়। তাৰপৰাই আৰু অকণমান পানী দি দিলোঁ যাতে মছলাখিনি ভালকৈ বাইণ্ড হৈ যায় নিজৰ মাজত আৰু মানে ভালকৈ সিজিবলৈ অকণমান টাইম পায়, নহ'লে তলিত লাগি যাব। এতিয়া ঢাকনিখন মাৰি দিলোঁ, দি পেলাই অকণমান দেৰি হোৱাৰ পিছত 2 মিনিট পিছত ঢাকনিখন খুলি চালোঁ, এয়া প্ৰায় মছলাখিনি ভাজ খাইছে। তাৰপৰাই এয়া পিঁয়াজ এটা আৰু বিলাহী এটা ৰুকি লৈছিলোঁ, যিহেতু মোৰ তাত মিক্সি নাই, চ' দেশী যোগাৰ ৰুকি লৈছিলোঁ। ভালেই হৈছে, পেষ্টৰ নিচিনাই হৈছে, বাট প্ৰপাৰ পেষ্ট নহয় আৰু। তাৰপিছত সেইখিনি ঢালি দিলোঁ, দি এতিয়া ভাজিব লাগিব অকণমান দেৰি। পিঁয়াজ আৰু বিলাহীটো যেতিয়ালৈকে কমপ্লিট ভাজ খাই নাযায় তেতিয়ালৈকে ঢাকনি মাৰি মাৰি ভাজি আছোঁ। তাৰপিছত এইফালে কুকাৰটোত ভাত পাতি দিছোঁ আৰু ইফালে পিঁয়াজ আৰু বিলাহীখিনিও ভালকৈ ভাজ খাইছে। এতিয়া ইয়াত দিব লাগিব জোখমতে পানী। পানীটো আপোনালোকে নিজৰ নিজৰ মানে মন পচন্দ অনুযায়ী যিমানখিনি গ্ৰেভি লাগে দি ল'ব পাৰে। পানীখিনি দি ভালকৈ যেতিয়া উতলিলে আৰু ইফালে মোৰ কুকাৰেও হুইচেল মাৰিলে, মানে ভাত হৈ গ'ল। উতলাৰ পিছত দৈ দি দিলোঁ ইয়াতে। দৈ দি পেলাই যেতিয়া উতলিব ল'লে তেতিয়া পনীৰখিনি দি দিছোঁ আৰু পনীৰখিনি দি পেলাই 5 to 8 মিনিটমান ভালকৈ অকণমান দেৰি উতলাম আৰু তাৰপিছত মোৰ পনীৰ ৰেডি হৈ যাব। দেখিবলৈ ইমান ধুনীয়া নহ'লেও কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে। অ'কে, এতিয়া এয়া মোৰ পনীৰ ৰেডি আৰু ইফালে মোৰ ভাতো ৰেডি হৈ গ'ল আৰু লগতে আছিলে দাইল আৰু এতিয়া মই খাওঁ। বাই।